প্ৰথমতে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে এই বেনাৰত স্পষ্টভাৱে লিখা আছে গোটেই অসমৰ লগতে কোকৰাঝাৰ জিলাতো অসম চৰকাৰৰ যিটো মাননীয় মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশনা, অসম চৰকাৰৰ যিটো নিৰ্দেশনা সেইটো প্ৰযোজ্য হৈছে। আৰু এই মেছেজখিনি গোটেই কোকৰাঝাৰ জিলাবাসী ৰাইজক দিয়াৰ কাৰণে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজিৰ পৰা। এইখিনিতে খুব দৰকাৰীভাৱে আপোনালোকক জনাব খোজোঁ যে আগৰ নিচিনাকে, কাৰণ আমাৰ যান বাহন ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত আগতে কি এটা নিয়ম আছিলে যে ট্ৰাফিক ৰুলছ MV ৰুল ভায়লেশ্যন কৰিলে চিধাকে ই চালান মানে ইছ্যু কৰা হৈছিলে আৰু ফাইন বিহা হৈছিলে। এতিয়া কি হৈছে, অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে অকল হেলমেট নিপিন্ধা চালকৰ বাহিৰে মটৰ চাইকেল, 3 হুইলাৰ যেনে টেম্পো, ই ৰিক্সা তেনেকুৱা জাতিৰ গাড়ীৰ কোনো ধৰণৰ মানে কাগজ চেক কৰিব নালাগে। এই পুলিচে হওক লাগে, এই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ লোকেই হওক লাগে। তো এইখিনিতে আমি এটা খুব ভাল এটা ডাঙৰ এটা সিদ্ধান্ত লৈছে অসম চৰকাৰে। আৰু এই সিদ্ধান্তটো গোটেই আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজে যাতে ভালকৈ বুজি পায়। বুজিব লগা কথাটো হ'ল যে আমি অকল চৰকাৰী নিয়ম কানুন, চৰকাৰী ফাইন কাটা যিবিলাক সেইটো ৰখি নাথাকি আমি সভ্য সমাজৰ চিভিলাইজ ছ'চাইটিৰ একোজন শিক্ষিত লোক হিচাপে আমি নিজকে মানে সমাজত দেখুৱাব লাগিব। আমি নিজেই নিয়মটো পালন কৰিব লাগিব। আগতে কাগজ পাতিয়ে গাড়ীৰ কাগজ পাতি, ইঞ্চুৰেঞ্চ নাই, পলিউশ্যন নাই, মানে ন' পাৰ্কিং জোনত গাড়ী দি ৰখাই সেইবিলাক আমি মানে চালান দিছিলে, ফাইন দিছিলে। এতিয়া চৰকাৰে কৈছে যে এইখিনি কথাটো আমি শিক্ষিত লোক হিচাপে নিজেই বুজা উচিত। আমি য'ত গাড়ী পাৰ্কিং নাই বুলি লিখা আছে, য'ত মানে চাইনবোৰ্ড দিয়া আছে ন' পাৰ্কিং জোন, তাতে গাড়ী ৰাখিলে যে সমাজৰ কাৰণে যাতায়াতত অসুবিধা হ'ব এইখিনি আমি চবে নিজে উপলব্ধি কৰক। অভাৰ স্পীডত গাড়ী চলাই লৈ গ'লে ক'ৰবাত যে এক্সিডেণ্ট হ'ব, এই এক্সিডেণ্ট যে হ'ব এইখিনি কথাটো আমি নিজেই বুজোৱা হওক। গতিকে ফাইন চাইন এইবিলাক মানে কাটাৰ আগতে